মই শ্ৰী সুৰেন ফুকনে ডিগবৈ পৌৰসভাৰ প্ৰধান সদস্য হিচাপে ভগৱানৰ নামত শপত খাই নিষ্ঠা সহকাৰে জনাওঁ যে মই ভাৰতীয় সংবিধানৰ সকলো নীতি নিয়ম মানি বিশ্বাস সহকাৰে মোৰ দায়িত্ব পালন কৰিম। প্ৰধান সদস্য ডিগবৈ পৌৰসভা ডিগবৈ। ডিগবৈ পৌৰসভাৰ প্ৰধান সদস্যৰূপে শপত গ্ৰহণ কৰে তৃতীয়বাৰৰ বাবে বিধায়কৰূপে নিৰ্বাচিত হোৱা সুৰেন ফুকনে শপত বাক্য পাঠ কৰাই ডিগবৈ সমজিলাৰ আয়ুক্তই। মই শ্ৰী সুৰেন ফুকনে ডিগবৈ পৌৰসভাৰ প্ৰধান সদস্য হিচাপে ভগৱানৰ নামত শপত খাই নিষ্ঠা সহকাৰে জনাওঁ যে মই ভাৰতীয় সংবিধানৰ সকলো নীতি নিয়ম মানি বিশ্বাস সহকাৰে মোৰ দায়িত্ব পালন কৰিম। প্ৰধান সদস্য ডিগবৈ পৌৰসভা ডিগবৈ। ডিগবৈ পৌৰসভাৰ পৌৰপতি সুদীপ দত্ত চৌধুৰীয়ে সঞ্চালনা কৰা অনুষ্ঠানত সহকাৰী আয়ুক্ত অলকেশ বৰদলৈ, মাধুৰ্য ফুকন, সমজিলা আৰক্ষী অধীক্ষক হিমাংশু গোহাঁই, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়া, উপ পৌৰপতি ডিম্পী সোণোৱাল, কাৰ্যবাহী বিষয়া অনিৰুদ্ধ বৰা সহ স্থানীয় বিশিষ্ট ব্যক্তি গুৰুবন্ধু চক্ৰৱৰ্তী, ডক্টৰ ননী সিং, কমলেশ চক্ৰৱৰ্তী সহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তাৰপিছতে আমি এটা সম্বৰ্ধনা পত্ৰ। শপত গ্ৰহণৰ পূৰ্বে ডিগবৈ চহৰৰ খোৱাপানী সমস্যা সমাধানৰ বাবে 41,65,80,00,000 টকাৰে নিৰ্মাণ কৰিব লগা বৃহৎ পানী যোগান প্ৰকল্পৰ আধাৰশিলা কৰে। প্ৰথম কথা হ'ল মই তৃতীয়বাৰৰ কাৰণে ডিগবৈ সমষ্টিটোৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'লোঁ। তাৰ কাৰণে সমগ্ৰ অসমৰ লগতে মোৰ ডিগবৈ সমষ্টিটোৰ প্ৰতিখন পঞ্চায়ত আৰু পৌৰসভাক মই ধন্যবাদ দিছোঁ। 1,48,715 ভোটাৰক। আৰু মই প্ৰধান সদস্য হিচাপে ডিগবৈ পৌৰসভাত আজি শপত গ্ৰহণ কৰোঁ আৰু খুব আন্তৰিকতাৰে নিষ্ঠা সহকাৰে কাম কৰিম। আৰু এই পবিত্ৰ দিনটোত বিশেষকৈ মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু তেখেতৰ আশীৰ্বাদ, তেখেতৰ সহযোগিতাৰ কাৰণে মই এবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰাৰ্থিত্ব পাইছোঁ। কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সদায় আশা কৰিম ডিগবৈ সমষ্টিটোৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত তেখেতৰ আশীৰ্বাদ সহযোগিতা থাকিব। আৰু আমাৰ ডিগবৈ সমষ্টিৰ কাৰণে, ডিগবৈ পৌৰসভাৰ কাৰণে আজি এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। যিহেতুকে ডিগবৈ তৈলনগৰী, ডিগবৈ এই তৈলনগৰীত আজি বহু দশক ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা ৰাইজ বঞ্চিত হৈ আহিছে। যিহেতুকে ইয়াত আজি আমি কুঁৱা খান্দিলেও তেল ওলায়, টিউবৱেল বহিলেও তেল ওলায়, বিজ্ঞানসন্মতভাৱে আমি ইয়াত বৰিঙৰ ব্যৱস্থা কৰিলেও পানী নোলায়। গতিকে আমি নদীৰ পৰা পানী আনি কেনে, মাৰ্ঘেৰিটা নদীৰ পৰা পানী আনি কিনে ডিগবৈ চহৰৰ 30,000তকৈ অধিক লোকক 10টা ৱাৰ্ডত আমি বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা কৰিম। আৰু পূৰ্বে আমি প্ৰায় 42 কোটি টকাৰে যি পানী যোগান আঁচনি কৰিছিলোঁ ডিগবৈ কালিবাৰীত। তেওঁলোকে আচলতে দুজন ঠিকাদাৰৰ মাজত মনোমালিন্য হোৱাৰ কাৰণে 2019 বৰ্ষৰ 20 জুন তাৰিখে কৰিছিলোঁ আধাৰশিলা। তেওঁলোকে মনোমালিন্য হোৱাৰ কাৰণে টেণ্ডাৰটো এৰি গ'ল, কাম এৰি গ'ল কিছু কাম কৰাৰ পাছত। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ অনুৰোধ কৰাত ডনাৰ মন্ত্ৰালয় আৰু অসম নগৰীয়া বিভাগৰ দ্বাৰা এইখিনি আমি খুব সুন্দৰভাৱে এই কামখিনি কৰাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আজি তাৰ আধাৰশিলা হ'ল আৰু এই আধাৰশিলা অনুষ্ঠানটিত মই সকলোকে ধন্যবাদ দিছোঁ। আমাৰ সকলো বিষয়া, কৰ্মচাৰী, বিশিষ্ট নাগৰিক আৰু জনপ্ৰতিনিধি আছে, সাংবাদিক বন্ধুসকল আছে। গতিকে খুব কম দিনৰ ভিতৰত, প্ৰায় 2 বছৰৰ ভিতৰত কাম সম্পূৰ্ণ হোৱাৰ আশা দেখিছোঁ। আৰু মই আপোনালোকৰ চেনেলৰ মাধ্যমে সকলোকে এটা আহ্বান জনাইছোঁ যে আপোনালোকে কামখিনি কৰাত, মানে আপোনালোকে যে ৱাৰ্ডত যাব, প্ৰায় 60 কিলোমিটাৰ আমাৰ পাইপলাইনটো বহিব। 60 কিলোমিটাৰ ঘূৰোঁতে কাৰণ 10টা ৱাৰ্ডত বহুত ভিতৰলৈ সোমাব লাগিব। গতিকে সেই অঞ্চলত আমি যাতে
কাৰো অসুবিধা নহয়, আমাৰ কণ্ট্ৰেক্টাৰ যাতে অসুবিধা নহয়, আমি মানে যিবিলাক পাইপলাইন খান্দিম সেইখিনি পাইপলাইন খনাত সহযোগিতা কৰিব লাগিব। আৰু অসম নগৰ পানী যোগান আঁচনি প্ৰণালী পৰিষদৰ অধীনত যি বিশুদ্ধ খোৱা পানীৰ আঁচনিটো হ'ব, সকলো সহযোগিতা আগবঢ়াওক। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিবই লাগিব। তেখেতক কোৱাৰ লগে লগে যোৱা সমস্যাত মই কৈছোঁ যে ডিগবৈৰ মোৰ ডাঙৰ এটাই সমস্যা আছে, পানী যোগান, বিশুদ্ধ খোৱা পানী। গতিকে সন্দেহ কৰিব নালাগে, কামটো হ'ব। যিহেতু যোৱা সময়ছোৱাত মই যেনেধৰণে 10 বছৰত মোৰ কাৰ্যকালত প্ৰায় 1000 পকী ৰাস্তা নিৰ্মাণ কৰিলোঁ। বাকীটো বহুত আঁচনি আমি কাম কৰিছোঁ। গতিকে আপোনালোকৰ সহযোগিতা আগবঢ়াওক, সকলো কাম কৰি যাম। গতিকে ধন্যবাদ সাংবাদিকসকলকো দিছোঁ, যিহেতু বিভিন্ন কাম কাজত যিখিনি আপোনালোকে দিহা পৰামৰ্শ, সঁচাকৈ ধন্যবাদ মই আন্তৰিকতাই দিছোঁ। আৰু অহা দিনবিলাকত আপোনালোকৰ সহযোগিতা আগবঢ়াওক, কাৰণ আমি কিমান দিন জীয়াই থাকিমনো আৰু কিমান দিন প্ৰতিনিধি থাকিম। মোৰ ইতিমধ্যে 10 বছৰ কাৰ্যকাল হ'ল আৰু 5 বছৰ 15 বছৰ আছে। অন্ততঃ মোৰ এই দিনকেইটাত মই কিছু যিখিনি সমস্যা আছে ডিগবৈ ৰাইজৰ মনৰ কথা, সমস্যাখিনিক প্ৰায় নাইকিয়া কৰিব বিচাৰিছোঁ। আৰু ডিগবৈ চহৰখন খুব সুন্দৰভাৱে সৌন্দৰ্যবৰ্ধনৰ কাৰণে আমি প্ৰয়াস কৰিব লাগিব। আৰু আমি কিছু কঠোৰ সিদ্ধান্ত ল'ব লাগিব, আৰু সেইটো কাৰণে অহা 12 তাৰিখে গল্ডেন জুবলি কমপ্লেক্সত দুপৰীয়া মানে 2:30 বজাত আমি 2:30 বজাত এখন নাগৰিক সভা দিছোঁ। আৰু সেই নাগৰিক সভালৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ ডিগবৈ পৌৰসভাৰ এলেকাৰ লোকসকল আহিলে ভাল, যিহেতু এই অঞ্চলতে বেছি কামখিনি হ'ব। আৰু যান জঁটৰ ব্যৱস্থা ইয়াত যথেষ্ট, আমি ট্ৰেফিক জাম হয় বা অলাৰ গতিয়াল কিছু দোকান বহিছে বা ক'ৰবাত কিছু আমাৰ মাদক দ্ৰব্যৰ দোকান বহিছে, বা আমি মুঠতে ভাল কৰিব লাগিব, খুব পৰিষ্কাৰকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ কাৰণে মই আহ্বান জনাইছোঁ যে আপোনালোকে যিসকলে অবৈধভাৱে ইলিগেলি দোকানবোৰ দি আছে, আপোনালোকে নিজে ভাল স্থান বিচাৰক। গতিকে ডিগবৈখন সকলোৰে, ডিগবৈখন আপোনালোকৰ, আমাৰ, আৰু এইখন আছে ইতিহাস আছে। ডিগবৈ চহৰখন এটা ইতিহাস আছে। এছিয়া মহাদেশৰ প্ৰথম ৰিফাইনেৰী, আৰু গুৰুবন্ধু ছাৰ আহিছে, ছাৰ এইফালে গুগুৰ, এখেতসকলৰ যিটো সদায় দাবী এটাই জনাই আহিছে, আমাৰ পৰা এখেতসকলে একো নিবিচাৰে। এখেতসকল শিক্ষাবিদ আছে, আজি কমলেশ দা আছে, আইনজ্ঞ আছে, নন্দিদা আহিছে, আমাৰ তেখেতসকলে আছে বিশিষ্ট চিকিৎসক। তেখেতসকলে বিচাৰিছে ডিগবৈখন আমি সুন্দৰ কৰি তোলাটো। সেইকাৰণে ডিগবৈ পৰিষ্কাৰ কৰাত, সৌন্দৰ্য বৰ্ধন কৰাত কাৰো লগত কম্প্ৰমাইজ কৰা নহ'ব। 2-4জনে বেয়া পাব, উপায়টো নাই, কিন্তু ভাল কৰিম। এই কথাটোলৈ কোনো বেয়া পাব নালাগে। আৰু আহ্বান জনাইছোঁ যে আপোনালোকে নিজেই সেই যিবিলাক ইলিগেলি কাম কৰি আছে সেইখিনি আঁতৰাই দিয়াটো ভাল দেই। ব্যুৰো ৰিপৰ্ট, B+ এনি।